নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি ইউনিট 1 প্ৰাক সক্ৰেটিছ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ফিল'ছফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, প্ৰাক সক্ৰেটিছৰ দৰ্শনৰ বিষয়ে আলোচনা কৰা। উত্তৰ, গ্ৰীক দৰ্শনৰ ইতিহাসত সক্ৰেটিছৰ পূৰ্বে যিসকল দাৰ্শনিকে জগত, প্ৰকৃতি আৰু সত্তাৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল সেই দাৰ্শনিক চিন্তাধাৰাক সাধাৰণতে প্ৰাক সক্ৰেটিছ দৰ্শন বুলি কোৱা হয়। এই যুগৰ দাৰ্শনিকসকলে মূলতঃ বিশ্ব ব্ৰহ্মাণ্ডৰ উৎস, গঠন আৰু পৰিৱৰ্তনৰ স্বভাৱ সম্পৰ্কে যুক্তিনিষ্ঠ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিছিল। সেয়েহে এই যুগক গ্ৰীক দৰ্শনৰ প্ৰকৃতি বা প্ৰকৃতি অনুসন্ধানী যুগ বুলিও কোৱা হয়। মোৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পোৱাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। প্ৰথম অৱস্থাত আয়নিক দাৰ্শনিকসকলে জগতৰ মূল উপাদান বিচাৰিবলৈ চেষ্টা কৰে। এই দলৰ উল্লেখযোগ্য দাৰ্শনিক আছিল থেলছ, এনেক্সিমেণ্ডাৰ আৰু এনেক্সিমেন্স। তেওঁলোকৰ মতে জগতৰ সকলো বস্তু কোনো এটা মূল পদাৰ্থৰ পৰা উৎপত্তি হৈছে। থেলছে পানীক জগতৰ মূল সত্তা বুলি কয়। এনেক্সিমেণ্ডাৰে অনিৰ্দিষ্ট এপেইনক মূল উৎস হিচাপে ধৰে আৰু এনেক্সিমেন্সে বায়ুকেই মূল উপাদান বুলি ব্যাখ্যা কৰে। তেওঁলোকে প্ৰকৃতিৰ পৰিৱৰ্তনশীলতাকো স্বীকাৰ কৰিছিল। ইয়াৰ পিছত ইলিয়াটিক দাৰ্শনিকসকলে পৰিৱৰ্তনৰ ধাৰণাৰ বিপৰীতে স্থায়ী আৰু অপৰিৱৰ্তনীয় সত্তাৰ তত্ত্ব প্ৰচাৰ কৰে। এই দলৰ মুখ্য দাৰ্শনিক আছিল জেন'ফেনছ, পাৰমেনাইডছ আৰু জেনো। জেন'ফেনছে বহু দেৱতাবাদৰ সমালোচনা কৰি এজন একক ঈশ্বৰৰ ধাৰণা আগবঢ়ায়। পাৰমেনাইডছৰ মতে প্ৰকৃত সত্তা এক আৰু ই অপৰিৱৰ্তনীয়। জেনোৱে বিভিন্ন যুক্তিৰ সহায়ত গতি আৰু পৰিৱৰ্তনৰ বাস্তৱতাক প্ৰশ্নবিদ্ধ কৰাৰ চেষ্টা কৰে। পাইথাগোৰীয় সম্প্ৰদায়ো প্ৰাক সক্ৰেটিছ দৰ্শনৰ এটি গুৰুত্বপূৰ্ণ ধাৰা। এই সম্প্ৰদায়ৰ প্ৰৱৰ্তক আছিল পাইথাগোৰাছ। তেওঁলোকৰ মতে জগতৰ মূল সত্তা হৈছে সংখ্যা। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তু আৰু ঘটনাক সংখ্যাৰ নীতিৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰি বুলি তেওঁলোকে মত প্ৰকাশ কৰে। হিৰাক্লিটাছ আন এজন প্ৰসিদ্ধ প্ৰাক সক্ৰেটিছ দাৰ্শনিক। তেওঁ স্থায়ী সত্তাৰ ধাৰণাৰ বিৰোধিতা কৰি কয় যে জগতত সকলো বস্তু সদায় পৰিৱৰ্তনশীল। তেওঁৰ মতে পৰিৱৰ্তনেই বাস্তৱ সত্য। তেওঁ অগ্নিক জগতৰ মূল উপাদান হিচাপে গণ্য কৰিছিল আৰু
বিশ্বৰ সকলো সৃষ্টি অগ্নিৰ পৰিৱৰ্তনৰ ফল বুলি ধাৰণা কৰিছিল। এম্পিড'কলছে পৰিৱৰ্তন আৰু স্থায়িত্ব দুয়োটা ধাৰণাক সমন্বয় কৰাৰ চেষ্টা কৰে। তেওঁৰ মতে জগত চাৰিবিধ মূল উপাদানৰ পৰা গঠিত: মাটি, পানী, অগ্নি আৰু বায়ু। এই উপাদানসমূহ বিভিন্ন অনুপাতত মিলি জগতৰ বিভিন্ন বস্তু গঠন কৰে। প্ৰাক-ছক্ৰেটিছ যুগৰ অন্তিম পৰ্যায়ত পৰমাণুবাদী দৰ্শনৰ বিকাশ হয়। এই মতবাদৰ প্ৰধান দাৰ্শনিক আছিল ডেম'ক্ৰিটাছ আৰু লিঅ'চিপাছ। তেওঁলোকৰ মতে বিশ্ব ব্ৰহ্মাণ্ড অসংখ্য সূক্ষ্ম আৰু অবিভাজ্য পৰমাণুৰে গঠিত। এই পৰমাণুবোৰৰ সংযোগ আৰু বিচ্ছেদৰ ফলতেই বিভিন্ন বস্তুৰ সৃষ্টি হয়। ইয়াৰ পিছত এনাক্সাগোৰাছৰ দৰ্শনো উল্লেখযোগ্য। তেওঁৰ মতে জগতত অসংখ্য সূক্ষ্ম কণাৰ সমষ্টি আছে আৰু এই সকলো উপাদানক এক বৌদ্ধিক শক্তি নৌছে সঞ্চালিত কৰে। সাৰাংশত ক'ব পাৰি যে প্ৰাক-ছক্ৰেটিছ দাৰ্শনিকসকলে বিশ্বজগতৰ উৎস, সত্তা আৰু পৰিৱৰ্তনৰ বিষয়ে যুক্তিনিষ্ঠ আৰু প্ৰণালীবদ্ধ চিন্তা আগবঢ়াই গ্ৰীক দৰ্শনৰ ভেটি স্থাপন কৰিছিল। এই চিন্তাধাৰাই পৰৱৰ্তী সময়ত ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্টটলৰ দৰে দাৰ্শনিকসকলৰ দৰ্শন বিকাশৰ ক্ষেত্ৰতো গভীৰ প্ৰভাৱ পেলাইছিল। ২ নম্বৰ প্ৰশ্ন, হেৰাক্লিটাছৰ পৰিৱৰ্তন তত্ত্বৰ বিষয়ে লিখা। উত্তৰ: হেৰাক্লিটাছৰ দৰ্শনত সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য মতবাদ হৈছে তেওঁৰ পৰিৱৰ্তন তত্ত্ব। এই তত্ত্বৰ মূল ধাৰণা হৈছে যে জগতত কোনো বস্তু স্থিৰ নহয়, সকলো বস্তু সদায় গতি আৰু পৰিৱৰ্তনৰ মাজত অৱস্থিত। দাৰ্শনিক বাৰ্ট্ৰেণ্ড ৰাছেলেও উল্লেখ কৰিছে যে হেৰাক্লিটাছৰ মুখ্য দাৰ্শনিক বক্তব্য হৈছে সকলো বস্তু সদায় পৰিৱৰ্তনৰ অৱস্থাত থাকে। হেৰাক্লিটাছৰ মতে জগতত কোনো স্থায়ী বা চিৰন্তন সত্তা নাই। বিশ্বজগতৰ সকলো বস্তু নিত্য পৰিৱৰ্তিত হৈ থাকে। প্ৰকৃতিত যি বস্তুসমূহ আমি দেখা পাওঁ সেইবোৰ কেতিয়াও একে অৱস্থাত স্থায়ী হৈ নাথাকে। সময়ৰ সৈতে বস্তুৰ ৰূপ, অৱস্থা আৰু গুণ সদায় সলনি হৈ থাকে। সেয়েহে তেওঁ মত প্ৰকাশ কৰে যে গতি আৰু পৰিৱৰ্তনেই জগতৰ মৌলিক সত্য। এই মতবাদ বুজাবলৈ হেৰাক্লিটাছে নদীৰ উদাহৰণ দিছে। তেওঁৰ মতে মানুহে একোখন নদীত দুবাৰ সোমাব নোৱাৰে, কাৰণ নদীৰ পানী প্ৰতি মুহূৰ্ততে বৈ গৈ থাকে আৰু নতুন পানীয়ে তাৰ ঠাই লয়। অৰ্থাৎ বাহ্যিকভাৱে নদীখন একে যেন লাগিলেও বাস্তৱত ই সদায় নতুন অৱস্থাত থাকে। এই উদাহৰণৰ জৰিয়তে তেওঁ দেখুৱাব বিচাৰিছিল যে জগতৰ সকলো বস্তুই একেধৰণে অবিৰাম পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়ে। হেৰাক্লিটাছৰ মতে জগতৰ মৌলিক উপাদান হৈছে অগ্নি। তেওঁৰ মতে অগ্নি সদায় গতি আৰু পৰিৱৰ্তনৰ প্ৰতীক। বিশ্বজগতৰ সকলো সৃষ্টি অগ্নিৰ পৰিৱৰ্তনৰ ফলত গঢ় লৈ উঠে। সেয়েহে অগ্নিক তেওঁ জগতৰ মূল নীতি বা সত্তা হিচাপে গণ্য কৰিছিল। তেওঁ আৰু এটা গুৰুত্বপূৰ্ণ ধাৰণা আগবঢ়ায় যাক বিপৰীত সমন্বয় বুলি কোৱা হয়। তেওঁৰ মতে জগতৰ প্ৰতিটো বস্তুতেই বিপৰীত গুণ বা অৱস্থা অন্তৰ্নিহিত হৈ থাকে। উদাহৰণস্বৰূপে দিন আৰু ৰাতি, জীৱন আৰু মৃত্যু, গৰম আৰু ঠাণ্ডা আদি বিপৰীত অৱস্থাসমূহ একে বাস্তৱতাৰ অংশ। এই বিপৰীত শক্তিসমূহৰ সংঘাত আৰু সমন্বয়ৰ ফলতেই জগতৰ গতি আৰু পৰিৱৰ্তন অব্যাহত থাকে। হেৰাক্লিটাছৰ মতে সত্তাতকৈ ভৱন অধিক বাস্তৱ। অৰ্থাৎ জগতত কোনো বস্তু স্থায়ীৰূপে একে নাথাকে, ই সদায় নতুন ৰূপলৈ গতি কৰি থাকে। বস্তুৰ জন্ম আৰু বিনাশ এই পৰিৱৰ্তনৰ স্বাভাৱিক দিশ। সাৰাংশত ক'ব পাৰি যে
হেৰাক্লিটাছৰ পৰিৱৰ্তন তপ্তে বিশ্বজগতক এক অবিৰাম গতি আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া হিচাপে গণ্য কৰিছে। তেওঁৰ এই দাৰ্শনিক মতবাদে পৰৱৰ্তী সময়ত বহু দাৰ্শনিক চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাইছিল আৰু গ্ৰীক দৰ্শনৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ ফিল'ছফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।